লগৰটোৰ লগতো যে কি হ'ব, মই বাগানক যাব আহিছিলোঁ, বাগানক যা বাহিৰে ইয়াৰ লগত আহিলোঁ। আহিয়ে বাবুনি গাঁৱত ভাড়াটো নুমে থৈ যাই আছোঁ আৰু একবাৰ শান্তিপুৰৰ ফালে মানে চুইচ গেটৰ দিকে যাই আছোঁ। বহুত দিনে হ'ল অহা নাই, সেইকাৰণে অলপ মাজতে ঘূৰিব আহিলোঁ আৰু এইকেইদিনো প্ৰায় সকলোতে বৰষুণ দি আছে, তাকে সকলোতে পানী হৈছে। তো চুইচ গেটৰ ফালেও মাছ মাৰি আছে, আমিনো আৰু মাছ মাৰা চাই ভাল পাওঁ কাৰণে চাই আছোঁ। এইকেইদিন অলপ ঠাণ্ডা পৰি আছে, যিয়ে নহওক ৰ'দ যে নিদিয়ে এটোৱে ভাল কথা। ইহঁতেও নদীত মাছ মাৰি থাকোঁতে এখাৰ বামী মাছ উঠিলে, ৰ বোলো তহঁতে যদি মাৰিব পাৰা আমি কিয় নোৱাৰো, তাকে ভাবি লগৰটো আৰু মই ঘৰৰ ফালে আহিলোঁ। ইয়াকো মাত দিলোঁ বোলো য'ত তিনকটাই যায় মাছ মাৰো, ই বোলে নাযায়। ময়ো চিধাই ঘৰৰ পৰা চিপটো লৈ ওলালোঁ। সমস্যাটোন চব সমাধান হ'ল, কিন্তু লাষ্ট সমস্যা হিচাপে ভেকালিটোৱে বাকী আছে। যিকোনোকে বস্তু দৰকাৰত বিচাৰিলে কোনে বিচাৰিয়ে নাপায়, কিন্তু আমি পালোঁ। তাকে লগা বস্তুখিনি গোটেই লৈ কেনে যাই আছোঁ নদী পাৰৰ ফালে, মানে অলপ দূৰামাৰীৰ দিশে আহিলোঁ। ইয়াৰো ৰাস্তা মাখান যিহে সৰু সৰু, একেবাৰে কৰবাত বাজিয়ে ৰ'ব লাগিব, তাকে গাড়ীখন আধা ৰাস্তাতে থৈ কেনে আহিলোঁ। আমিও বৰ্তমান মাছ মাৰা জেগা যায়ে পোৱা নাই, কিন্তু কি কৰিম ভাই, চিপটোৱে অলপ বেয়া হৈ আছে, তাকে ইয়াতে মাছ মাৰো দে আজি।